পকুৱা সূতাৰ গামোচা চাওক এইবিলাক বহুত ষ্টক আহিছে আপোনালোকে বহুতে বিচাৰি আছিলে পকুৱা সূতাৰ গামোচা আৰু ফুলৰ ডিজাইনো বহুত আছে আপোনালোকে যিমান পিস লাগে সিমান পিসে অৰ্ডাৰ কৰিব পাৰিব আমাৰ পৰা ল'ব পাৰিব ওৱান সাইড ফুল 200 रुपीसত ল'ব পাৰিব 200 টকাত ল'ব পাৰিব এইবিলাক চাওক এটো এটা আছে ফুলৰ ডিজাইন এনেকে ভালেখিনি ফুলৰ ডিজাইন আছে আৰু ইয়াৰে ফুলৰ ডিজাইন যথেষ্ট আছে বেলেগ বেলেগ ডিজাইনত ফুলৰ ডিজাইন কেইবাটাও আছে 10-15টা মান আছে ফুলৰ ডিজাইন আৰু ফুলৰ ডিজাইন বিলাক আমাৰ ফালৰ পৰা আপোনালোকক সিলেক্ট কৰি দিয়া হ'ব আৰু এইবিলাক ডাঙৰ ডাঙৰ ফুল দেখিছেনে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইবিলাক গামোচা দীঘল বহল হয় আৰু আপোনালোকে এইবিলাক গা টুকিবৰ কাৰণে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব পিওৰ পকুৱা সূতাৰ হ'ব ষ্টক যথেষ্ট আছে আৰু ফুলৰ ডিজাইন কেইটামান মই দেখাই দিম চাওক ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু ফুলবিলাক যথেষ্ট ডাঙৰ দেখিছেনে কিমান ধুনীয়া ধুনীয়া ডিজাইনত আছে দেখিছে নিশ্চয় আৰু যদি ভাল লাগিছে এই গামোচাবিলাক আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব অথবা হোৱাটছআপত মেছেজ কৰিব পাৰিব বা আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব বা আপোনালোকে কল কৰি গামোচাখিনিৰ বিষয়ে ডিটেইলছ জানিব পাৰিব ধুলাই পাটৰ ৰিহা জোৰা এইবিলাক আছে ষ্টক ধুলাই পাটৰ ৰিহা জোৰা এটা গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া আৰু এইবিলাকৰ ষ্টক আহিছে নতুন নতুন কালেকচন আহি গৈছে চাওক আৰু প্ৰায় কেছৰ ডিজাইন এইবিলাক একেই থাকে আৰু মাজত কিছুমানত বুটা কৰা আছে আৰু কিছুমানত নাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই বেক কেমেৰা দিয়ে দেখাই দিছো কাৰণ ফ্ৰন্ট কেমেৰাত এজুকৈ দেখাই থাকিলে বহুত সময় গুচি যায় আপোনালোকে চাই অশান্তি পায় ভিডিওটো গতিকে এনেকৈ দেখাই দিছো আপোনালোকক অকনমান এনেকৈ এজু এনেকৈ ৰেড কেছত হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব এইবিলাক আপোনালোকে 1500 रुपीस অনলি 1500 रुपीसত এনেকুৱা ধুলাই পাটৰ ৰিহা জোৰা আমাৰ পৰা অৰ্ডাৰ কৰিব নমস্কাৰ ইয়াস কালেকচনৰ অন্যটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি আমাৰ ভিডিও আৰম্ভ কৰিবলৈ লৈছো প্ৰথমে দেখাম এজোৰ সেমিনুনি সুন্দৰ কাপোৰ এজোৰ চাওক মেৰুন কালাৰত আছে আৰু ফুলৰ কামখিনি বাটাৰফ্লাই ডিজাইনত কৰা হৈছে খুবেই ধুনীয়া সৰু সৰুকৈ কৰা হৈছে বাটাৰফ্লাই ডিজাইনটো চাওক এজোৰ আসলৰ ডিজাইনটো এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু এখন হ'ব চাদৰখন খুব ধুনীয়া মাটিশালত বোৱা সেমিনুনিৰ কাপোৰ আৰু সেমিনুনিৰ কাপোৰ বুলি ক'লে আপোনালোকে সকলোৱে বুজি পায় চাগে পদ্মিনী সূতাত পিয়নুনি বোৱা হৈছে আৰু সম্পূৰ্ণ হাতেৰে কাম কৰা হৈছে এইবিলাক সব সম্পূৰ্ণ হাতৰ কাম বেক সাইডটো মই আপোনালোকক ঘূৰাই দেখাই দিছো এখন চাদৰখন ইয়াৰ লগত আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিস পাই যাব লগতে মেখেলাও পাই যাব এখন হ'ব ইয়াৰে মেখেলা আৰু এইবিলাক মাটিশালৰ কাপোৰ বহুত বেছি আহল বহল নহয় আপোনালোকে 36 37 এনেকুৱা পান্নাত পাব আৰু পিন্ধিব পাৰিব আৰু বহুত বেছি হকত মানুহৰ কাৰণে অকনমান ঠেক হ'ব কিন্তু আপোনালোকে মাটিশালৰ কাপোৰ যেহেতু বহুত বেছি বহল নাপায় হেহে আপোনালোকে মিলাই মিলি অকনমান পিন্ধিবলৈ চেষ্টা কৰিব আৰু বহুত বেছি ঠেকো নহয় বহুত বেছি বহলো নহয় সুন্দৰকৈ পিন্ধিব পাৰিব আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু ইয়াৰ লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰটো আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাওক এইজোৰ বেবি পিংক কালাৰত আছে মিচিং ডিজাইনত হ'ব কাপোৰজোৰ আৰু সেমিনুনিৰ কাপোৰে হ'ব যি সকলে পিংক কালাৰ ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু এটো ট্ৰেডিশনাল ডিজাইনত কৰা হৈছে চাওক তেওঁলোকৰ মিচিংৰ এটো ট্ৰেডিশনাল ডিজাইনত বনোৱা হৈছে আসলৰ কামখিনি মাল্টি কালাৰত কৰা হৈছে পিংক কালাৰত হ'ব আৰু চাদৰখনত মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে আৰু এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ বহুতেই ধুনীয়া আৰু এইবিলাক গৰমত সুন্দৰকৈ কেৰি কৰিব পাৰে আপোনালোকে পাৰ্টি ওয়্যাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে বা যিকোনো বিয়া হকাম সভা সকলোলৈকে সুন্দৰকৈ এই কাপোৰটো পিন্ধি যাবও পাৰে আৰু এইখন হ'ব মেখেলাখন ওপৰলৈকে দাঙি দেখাই দিছো মেখেলাখন খুব ধুনীয়া হয় ইয়াৰে কাপোৰজোৰৰ কামখিনি আৰু ইয়াৰে সাইড পাৰি কেটা বিচনী ডিজাইনত থাকিব আৰু এইকেটা হ'ব ইয়াৰে সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰটো আপোনালোকে আমাৰ পৰা 3300 টকাত সংগ্ৰহ কৰিব পাৰিব যেহেতু এজোৰ ট্ৰেডিশনাল ডিজাইনত আছে হেহে কাপোৰজোৰ প্ৰাইসটো অকনমান বেছি হয় আৰু এজোৰ চাওক বহুত ধুনীয়া এটা কালাৰ আৰু গৰমত পিন্ধিবৰ কাৰণে এইটো কালাৰ বহুত ধুনীয়া ভাল লাগিব গৰমত যেতিয়া আপোনালোকে এনেকুৱা এজোৰ কাপোৰ পিন্ধি ওলাই যাব খুবেই বেছি ধুনীয়া লাগিব আৰু মাজত চাওক বুটাৰ কামখিনি খুব ধুনীয়া ঘনঘনকৈ কৰা হৈছে কাপোৰজোৰত দেখিছেনে কিমান কাম কৰা হৈছে বহুত ঘনকৈ কৰা হৈছে আৰু বেক সাইড চাব হাতেৰে সম্পূৰ্ণ হাতেৰে ঘূৰাই ঘূৰাই
প্ৰতিটো বুটাৰ কামে সম্পূৰ্ণ হাতেৰে ঘূৰাই ঘূৰাই এনেকৈ কৰা হৈছে বেক সাইডটো মই দেখাই দিছো আৰু কোৱালিটি যথেষ্ট ধুনীয়া এবিলাক মাটিশালৰ কাপোৰ এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা চাওকচোন ব্লেক আৰু ৰেডত এনেকৈ কৰা হৈছে খুব ধুনীয়া লাগিছে লগতে পাব ব্লাউজৰ পিস আৰু এখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে কাম আছে যেহেতু কাপোৰযোৰ যথেষ্ট হেভি এযোৰ প্ৰাইচটো অকণমান বাঢ়িব আৰু আপোনালোকে যদি ভাল লাগিছে এই কাপোৰযোৰ ল'ব পাৰিব 3300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যেহেতু কাপোৰযোৰ যথেষ্ট ঘনকৈ কাম কৰা হৈছে এইযোৰ পাব জিকা ফুলিয়া ইয়েলো খুব ধুনীয়া হয় কালাৰটো আৰু এই কাপোৰযোৰৰ মাজত গেৰ ডিজাইনত ৰকেনটো এনেকৈ ব্লেক আৰু ৰেডত কৰা হৈছে খুবেই ধুনীয়া হয় কাপোৰযোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া কেমেৰাত কালাৰটো অলপ লাইট আহিছে আৰু এইটো হ'ব গেৰ আপোনালোকে যেতিয়া পিন্ধিব কাপোৰযোৰ এনেকৈ সুন্দৰকৈ এইখিনিতে গেৰ ডিজাইনৰ হ'ব যিসকলে গেৰ ভাল পায় তেওঁলোকে ল'ব পাৰে যিহেতু গেৰ ডিজাইনৰ হয় কাপোৰযোৰ মাজত অলপ চিম্পলকৈ ৰখা হৈছে আৰু ইয়াৰে সাইড পাৰি হ'ব এইকেইটা সাইড পাৰি আৰু লগতে পাব ব্লাউজৰ পিস আৰু এখন হ'ব মেখেলা সিম্পল হয় কাপোৰযোৰ যিসকলে সিম্পলত ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3150 টকাত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাব ব্লেক টছৰ মাটিশালৰ এখন সিঙ্গল চাদৰ আৰু আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে কেছৰ ডিজাইনৰ কৰা হৈছে খুব ধুনীয়া হয় আৰু পাৰিটো হ'ব চকলেট পাৰি ব্লেক টছৰ হ'ব আৰু এই চাদৰখনৰ মাজত চাওক এনেকৈ বুটা কৰি দিয়া হৈছে বৰফি ডিজাইনত বুটা কৰি দিয়া হৈছে খুব ধুনীয়া ঘনকৈ কৰা হৈছে আৰু কাপোৰৰ কোৱালিটি আপোনালোকে দেখিছে কেমেৰাত দেখে গম পাইছে নিশ্চয় খুব ধুনীয়াকৈ বোৱা হৈছে আৰু এখন সিঙ্গল চাদৰ হ'ব আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 2700 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰে আৰু এটা ডিজাইন আছে এইটো এটা আছে এখন অকণমান মেৰুনত আছে আচলৰ ডিজাইনটো আৰু এখন অকণমান ৰেডত আছে কিন্তু সেম হয় চাওক আপোনালোকে যোনখনে ভাল লাগিছে সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 2700 টকা ল'ব পাৰিব এখনৰ পাৰিও সেম কালাৰ এনেকৈ মেৰুন কালাৰতে হ'ব আৰু এখনৰ বুটাৰ কামখিনিও এনেকৈ বৰফি ডিজাইনতে কৰা হৈছে ব্লেক টছৰ সিঙ্গল চাদৰ অনলি 2700 টকা ল'ব পাৰিব আৰু এখন ৰিহা চাদৰ ব্লেক টছৰ চকলেট পাৰিত হ'ব আৰু ইয়াৰে কেছৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে এখন আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 2300 টকাত সংগ্ৰহ কৰিব পাৰিব ব্লেক টছৰ এনেকুৱা সিঙ্গল চাদৰ ৰিহা চাদৰ খুব ধুনীয়া বহল আহল হয় এইবিলাক শকত আৱত সকলো মহিলাই পিন্ধিব পাৰিব খুব সুন্দৰকৈ মাটিশালত বোৱা ব্লেক টছৰ ৰিহা চাদৰ বহুতে বিচাৰি থকা পিয়ৰ নুনিৰ যোৰা কেছৰ ডিজাইনত আনিছিলোঁ ইয়াৰ আগৰ এটা ভিডিঅ'ত আৰু সবে পোৱা নাছিলে পুনৰ ষ্টকত লৈ আহিছো আৰু কেছৰ ডিজাইন এনেকুৱা হ'ব এইযোৰ গ্ৰীনত হ'ব আৰু যিসকলে বিচাৰি আছিলে তেওঁলোকে মোক যোগাযোগ কৰিব যদি ভিডিঅ' চাই আছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3400 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ কেছৰ ডিজাইনটো এনেকুৱা পিয়ৰ নুনিত হ'ব মাটিশালৰ কাপোৰ পকোৱা সূতা আৰু পিয়ৰ নুনি সূতা গৰিয়লি কৰি বৈ দিয়া হৈছে দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ কাপোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া এযোৰ গ্ৰীনত হ'ব আৰু ইয়াৰ লগত আপোনালোকে সাইড পাৰি আৰু মেখেলা পাই যাব যেহেতু মই আগৰ ভিডিঅ' দেখাইছোঁ এই ডিটেইলছ ধুনীয়াকৈ কাপোৰযোৰ ডিটেইলছ মই ধুনীয়াকৈ দেখাই দিছোঁ সেয়েহে মেলি নেদেখাওঁ সম্পূৰ্ণ কাপোৰযোৰ আৰু এইকেইটা সাইড পাৰি থাকিব ব্লাউজৰ পিচ পাব লগতে ভাল লাগিলে 3400 টকা ল'ব পাৰিব গ্ৰীনত আছে আৰু ৰেডত আছে আৰু বেলেগ কালাৰত নাই এতিয়া এভেইলেবল আপোনালোকে এই দুটা কালাৰতে ল'ব পাৰিব যিসকলে নাপালে তেওঁলোকে মোক যোগাযোগ কৰিব পটাপট আৰু ইয়াৰে মাজৰ কামখিনি এনেকৈ কৰি দিয়া হৈছে খুব ধুনীয়া এইবিলাক পিন্ধিবলৈ খুব ধুনীয়া লাইট ৱেইটৰ হয় যিহেতু আৰু গৰমত পিন্ধিবলৈ এইবিলাক কাপোৰ বহুত ধুনীয়া এখন মেখেলাখন আৰু এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস অনলি 3400 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু মোক বহুতে কৈ আছিলে পদ্মিনীৰ কাপোৰ দেখাবলৈ যেহেতু এটা বাহিৰত যথেষ্ট গৰম পৰিছে সেয়ে পদ্মিনী কাপোৰ অকণমান এনেকুৱা বতৰত কেৰি কৰিবলৈ অসুবিধা অকণমান গৰম উঠে পদ্মিনী কাপোৰবিলাক কিন্তু তাৰ মাজতে বহুতে কিন্তু পিন্ধাও দেখা যায় আৰু যিসকলে পাৰে আচলতে গৰমটো সহ্য কৰিব পাৰে তেওঁলোকে পিন্ধিব পাৰে আৰু মোক বহুতে বিচাৰি থকাৰ কাৰণে পদ্মিনী কটনৰ কাপোৰ মই দেখুওৱা নাছিলোঁ কেইবাটাও ভিডিঅ'ত মই অনা নাছিলোঁ কিন্তু মোক বহুতে যেতিয়া ৰিকুৱেষ্ট কৰি আছে পদ্মিনীৰ কাপোৰ দেখাবৰ কাৰণে সেয়েহে ভাবিলোঁ আপোনালোকক কেইযোৰমান কাপোৰ
দেখুৱাই দিওঁ আৰু প্ৰথমে এইযোৰ এনেকৈ গ্ৰীণ কালাৰত হ'ব ইয়াৰে আঁচলৰ ডিজাইনটো কাপোৰযোৰ যথেষ্ট হেভি হ'ব পদ্মিনী কটনৰ কাপোৰ আঁচল হেভি হয় খুব ধুনীয়া ডাবল ঘাই কাম আছে এইটো এটা ঘাই আৰু এইটো এটা ঘাই ডাবল ঘাই কাম কৰা হৈছে কাপোৰযোৰ আৰু মাজৰ বুটাখিনি চাওক এনেকৈ সৰু সৰুকৈ কৰা হৈছে গ্ৰীণ কালাৰত হ'ব আৰু ইয়াৰে মেখেলাখন চাব মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে খুব ধুনীয়া হয় মেখেলাখনতো ডাবল ঘাই কাম কৰা হৈছে এইখন মেখেলাখন চাওক এইখন মেখেলাখন দেখিছেনে খুব ধুনীয়া হয় আৰু কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া আৰু গ্ৰীণত যিসকলে ভাল পায় একেটা সাইড পাৰি লগতে পাব ব্লাউজৰ পিস গ্ৰীণত যিসকলে ভাল পায় তেওঁলোকে পটাপট সংগ্ৰহ কৰিব পাৰে কাৰণ এইবিলাক খুব ধুনীয়া কালেকশ্যন আৰু এইবিলাক মিচিং কালেকশ্যন আপোনালোকে এইযোৰ যে আজি দেখিছে নেক্সট আপোনালোকে ষ্টক আউট হৈ যোৱাৰ পিছত কোনোবাই যদি আকৌ বিচাৰে যে সেম ডিজাইনত পাম নেকি বুলি ক'লে মিচিং কাপোৰ সেম ডিজাইনত পাব বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ ডিজাইনবিলাক যিহেতু মাটিশালত বয় সকলোৱে ডিজাইনবিলাক অকণমান বাছোতে হাতেৰে বচা হয় সেইকাৰণে বেলেগ হৈ যাব পাৰে গতিকে সেম ডিজাইনত নাপাবও পাৰে গতিকে ওৱান পিচে আছে আপোনালোকে যিসকলে ভাল পায় এনেকুৱা কালাৰত আমাৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3200 টকাত সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া এটা কালাৰ এইটো এটা গেৰো ডিজাইনত হ'ব এইখন চাদৰখন আৰু চাওক এইটো আঁচলৰ ডিজাইনটো চাওক এনেকৈ মাল্টি কালাৰত কৰা হৈছে খুব ধুনীয়াকৈ কৰা হৈছে মাল্টি কালাৰত চাওক আৰু এই কাপোৰযোৰৰ মাজত গেৰো হ'ব যিসকলে গেৰো ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু এই কালাৰটো বহুত মানুহৰ প্ৰিয় এই কালাৰটোত বহুতে কাপোৰ বিচাৰি থাকে যোগানহে ধৰিব নোৱাৰোঁ আচলতে আৰু মিচিং কাপোৰবিলাক ৰেয়াৰ বুলিয়ে ক'ব লাগিব এপিচ বা দুপিচে আহে সেম ডিজাইনত আৰু ইয়াৰে এইখন হ'ব মেখেলা চাওক এইখন মেখেলা কালাৰ কম্বিনেশ্যন চাওকচোন কিমান ধুনীয়া লাগিছে মাল্টি কালাৰ কৰাৰ কাৰণে কাপোৰযোৰ খুব ধুনীয়াকৈ ফুটি ওলাইছে আৰু এইটো হ'ব ব্লাউজৰ পিস লগতে থাকিব এটা পাৰি ব্লাউজত লগাবৰ কাৰণে আৰু কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব অনলি 2800 2800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া দামত দি থকা হৈছে গতিকে আপোনালোকে পটাপট স্ক্ৰীনশ্বট ল'ব আৰু আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু আমাৰ সকলোবিলাক পাৰ্চেলে আমি DTDC কুৰিয়াৰ যোগেদি পঠাওঁ আৰু যাৰ অসুবিধা DTDCত পঠিয়ালেও অসুবিধা হয় আনিবৰ কাৰণে তেওঁলোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব আপোনালোকে অৰ্ডাৰ কৰাৰ আগত গুগলত গৈ সাৰ্চ কৰি চাবগে নিয়েৰেষ্ট DTDC বুলি সাৰ্চ কৰিব তাতে দেখাব যদি আপোনালোকৰ ওচৰত যদি DTDC আছে তাতে দেখাব যদি নাই তেতিয়া আপোনালোকৰ এড্ৰেছটো নেদেখায় গতিকে আপোনালোকে যদি নেদেখায় তেতিয়া আপোনালোকে পোষ্টেলৰ এড্ৰেছ দিব আমাক আপোনালোকৰ কাপোৰযোৰ মনে বিচৰা কাপোৰযোৰ আমি পোষ্টেলৰ যোগেদিও যোগান ধৰিবলৈ চেষ্টা কৰিম লগতে আমাৰ পেমেণ্ট অনলাইন হ'ব আমাৰ সকলোবিলাক পেমেণ্ট অনলাইন হয় আপোনালোকে ফাৰ্ষ্ট স্ক্ৰীনশ্বট দিব আমাৰ এইটো নাম্বাৰতে হোৱাটছআপত মই স্ক্ৰীনত যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত এটা মেছেজ কৰিব স্ক্ৰীনশ্বটটো লৈ আৰু স্ক্ৰীনশ্বটটো দিয়াৰ পিছত আপোনালোকে কাপোৰযোৰ এভেইলেবল আছেনে নাই আপোনালোকে গম পাব লগতে প্ৰাইচটো আপোনালোকক জনাই দিয়া হ'ব আৰু পেমেণ্টৰ ডিটেইলছ দি দিয়া হ'ব আপোনালোকে পেমেণ্টটো ফাৰ্ষ্ট কৰিব লাগিব পেমেণ্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰীনশ্বট দিব আৰু এড্ৰেছ দিব আৰু আপোনালোকৰ এড্ৰেছৰ মতে আমি কাপোৰযোৰ আপোনালোকলৈ পঠিয়াই দিম আৰু আপোনালোকে কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰাৰ 3 দিন বা 4 দিনৰ ভিতৰত কাপোৰযোৰ পাই যাব আৰু যদি নাপায় তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিবলৈ কেতিয়াও নাপাহৰিব লগতে যদি কাপোৰযোৰ পোৱাৰ পিছতো আপোনালোকে আমাক কণ্টেক্ট কৰিব যাতে কাপোৰযোৰ পালোঁ বুলি আৰু কেতিয়াবা 3-4 দিনৰ উপৰিও 2 দিন বেছিকৈ লাগিব পাৰে কাৰণ কেতিয়াবা সানডে অফিচবিলাক বন্ধ হয় আৰু লগতে চৰকাৰী বন্ধত কেতিয়াবা অফিচ বন্ধ থাকে গতিকে আপোনালোকৰ 3-4 দিনৰ উপৰিও 2-3 দিন বেছি লাগিবও পাৰে গতিকে আপোনালোকে ভয় নাখাব কিন্তু ভয় নাখাব আপোনালোকে কাপোৰযোৰ পাবই 2 দিন দেৰি হ'লেও আপোনালোকে কাপোৰযোৰ আমাৰ পৰা পাই যাব আৰু এইযোৰ সব ৰিবি ডিজাইনত আছে এখন চাদৰখন হয় আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে ব্লেক আৰু হোৱাইটত আৰু এইবিলাক যে দেখিছে এইবিলাক সম্পূৰ্ণ এনেকৈ ডবুৱা মাৰি দিয়া হৈছে এই ডিজাইনবিলাক যে ডবুৱা কৰি দিয়া হৈছে আৰু এইখন চাদৰখন মাজত এনেকৈ ডিজাইন কৰি দিয়া হৈছে এইটো এটা আনকমন ডিজাইন হয় খুব ধুনীয়া লাগে এই ডিজাইনটো আৰু পদ্মিনী সূতাতে কৰা হৈছে কাপোৰযোৰৰ কাম লগতে এইটো হ'ব ব্লাউজৰ পিস এইটো ব্লাউজৰ পিস চাওক এইটো হাতত এনেকৈ এটা পাৰি থাকিব আৰু এখন হ'ব মেখেলা এইখন মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা একেবাৰে কম দাম মাত্ৰ 2300 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে মাৰ্কেটত যদি এনেকুৱা এযোৰ কাপোৰ কিনিবলৈ যায় আপোনালোকে 2800-3000 এনেকুৱা দামৰ তলত আপোনালোকে এনেকুৱা এযোৰ কাপোৰ কেতিয়াও সংগ্ৰহ কৰিব নোৱাৰে কিন্তু আমাৰ ওচৰত আজি মাত্ৰ 2300ত এই কাপোৰযোৰ আপোনালোকক দি আছোঁ গতিকে আপোনালোকে পলম নকৰিব যিসকলে এনেকুৱা ডিজাইনৰ কাপোৰ বিচাৰি আছিলে তেওঁলোকে সংগ্ৰহ কৰি লওক আৰু আজি কাপোৰ কেইযোৰ কিন্তু খুব সিম্পলত আনিছোঁ আৰু কেইযোৰমান কাপোৰ আনিছোঁ বহুত বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু
এইযোৰ চাওক ৰেডত আছে আচলৰ ডিজাইনটো এনেকুৱা সিম্পল হ'ব খুব ধুনীয়া সিম্পলকৈ কৰা হৈছে আৰু এই কাপোৰযোৰ ৰিবি ডিজাইনতে কৰা হৈছে মাজৰ কামখিনি এনেকৈ চাওক ৰিবি ডিজাইনত বৈ বৈ দিয়া হৈছে ভাল পাব ৰেডৰ কাপোৰ বিচাৰে যিহেতু বহুতে সিম্পলত বিচাৰে ৰেডত আৰু ইয়াৰে মেখেলাখন চাব এখন মেখেলা আৰু ইয়াৰে মেখেলাখন চাব এখন মেখেলা হয় যিসকলে অকণমান সিম্পলত পিন্ধিব বিচাৰে ৰেড কাপোৰ তেওঁলোকে ল'ব পাৰে লগতে পাব এইটো ব্লাউজৰ পিচ এই কাপোৰযোৰৰ লগত সাইড পাৰি নাপায় আপোনালোকে ব্লাউজৰ পিচটো সিম্পল হ'ব পাৰি নাথাকে আৰু ভাল লাগিলে এই কাপোৰযোৰ অনলি 2600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইযোৰ অৰেঞ্জ কালাৰত এনেকৈ কেছ বসা যোৰা এইযোৰ কেছৰ ডিজাইনটো এনেকুৱা হ'ব ব্লেকত কৰা হৈছে আৰু মাজত ডবোৱা কৰি দিয়া হৈছে অৰেঞ্জ কালাৰত হ'ব মনি যোৰা বুলিও কোৱা হয় এই কাপোৰবিলাকক আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিচটো অৰেঞ্জ কালাৰতে থাকিব তাৰপিছতে থাকিব এখন মেখেলা আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 2200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত দেখাম কটনৰ কাপোৰ যিহেতু যথেষ্ট গৰম পৰিছে বাহিৰত সেয়েহে এতিয়া কটনৰ কাপোৰ সকলোৰে প্ৰয়োজন হৈ পৰিছে আৰু লৈ আহিছোঁ প্ৰথমে ছুপাৰ কটনৰ কাপোৰ এইযোৰ চাওক গ্ৰে কালাৰত হ'ব ছুপাৰ কটনৰ কাপোৰ হোৱাইট সূতাত এনেকৈ কাম কৰা হৈছে আৰু মাজৰ কামখিনি চাওক কাপোৰযোৰ খুব ধুনীয়াকৈ কৰা হৈছে খুব ধুনীয়া ঘনকৈ কৰা হৈছে দেখিছেনে এইটো আচলৰ ডিজাইন আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰা হৈছে আৰু এই কাপোৰযোৰৰ মাজত এনেকুৱা এটা সৰু গেৰ ডিজাইন ৰখা হৈছে এনেকৈ এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলা লগতে পাব আপোনালোকে সাইড পাৰি আৰু ব্লাউজৰ পিচ পাই যাব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা চাওক এনেকৈ হোৱাইট সূতাতে কাম কৰা হৈছে হোৱাইট আৰু গুণা সূতাত এনেকৈ কাম কৰা হৈছে লগতে পাব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু এখন হ'ব ইয়াৰে মেখেলা আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1200 টকা 1200 ৰুপিছত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অফাৰ প্ৰাইচ এইবিলাক খুব কম দামত দি থকা হৈছে ছুপাৰ কটনৰ কাপোৰ আৰু গৰমত পিন্ধিবলৈ খুবেই সুন্দৰ আৰু এইযোৰ আছে বহুত ধুনীয়া এটা কালাৰত লৈ আহিছোঁ চাওক আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন কপাৰ গুণা আৰু য়েল্লো সূতাত কৰা হৈছে আৰু কাপোৰযোৰৰ মাজত চাওক বুটাখিনি এনেকৈ কৰা হৈছে সৰুকৈ কৰা হৈছে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হয় কালাৰটো আৰু লগতে পাব এখন মেখেলা আৰু এইবিলাক 38 পান্নাত পাব আপোনালোকে এখন মেখেলা শকত আবত সকলো মহিলাই গৰমত সুন্দৰকৈ পিন্ধিব পাৰিব এইযোৰ কাপোৰ লগতে পাব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু এই কাপোৰযোৰৰ লগত সাইড পাৰি কেইটা চাওক এনেকৈ কপাৰ গুণাতে কৰা হৈছে সৰুকৈ কপাৰ গুণাত কৰা হৈছে পিন্ধি খুব ভাল পাব গৰমত এইযোৰ আৰু ভাল লাগিলে ল'ব পাৰিব অনলি 1200 ৰুপিজ 1200 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাব এইযোৰ ৰাণী পিংকত আছে এনেকৈ গুণা সূতাত কাম কৰা হৈছে ছুপাৰ কটনৰ কাপোৰ আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি দেখিছেনে আৰু ইয়াৰে আচলৰ ডিজাইনটো চাওক খুব হেভিকৈ কৰা হৈছে আচলৰ ডিজাইনটো আৰু মাজৰ বুটাখিনি চাওক এনেকৈ গুণা সূতাতে কৰা হৈছে যিসকলে ৰাণী পিংক কাপোৰ ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু ৰাণী পিংক কালাৰটো পিন্ধিলে সকলোকে খুব ধুনীয়া লাগে উজ্জ্বল দেখায় আৰু এই কাপোৰবিলাকৰ ৰেঞ্জ বহুত বেছি কিন্তু মই আজি আপোনালোকক অফাৰ দি আছোঁ এইবিলাক আপোনালোকে 1800 2000 এনেকুৱা ৰেঞ্জৰ কাপোৰ হয় এইবিলাক আৰু এখন হ'ব ইয়াৰে মেখেলা ব্লাউজ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1390 1390 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গুণাবিলাক কেমেৰাত ভালকৈ উঠা নাই কিন্তু ৰিয়েলত কাপোৰযোৰ সঁচাকৈ বহুত বেছি ধুনীয়া এইযোৰ কাপোৰ লৈ আহিছোঁ মই পিন্ধি থকা কাপোৰযোৰ সেম হয় আৰু গৰমত পিন্ধিবলৈ খুব ভাল পাব এইবিলাক পিয়ৰ কটনৰ কাপোৰ চাওক হেণ্ডলুমৰ কাপোৰ হয় পিয়ৰ কটনৰ কাপোৰ মই কেমেৰাৰ ওচৰৰ পৰা দেখাই দিছোঁ আৰু ডিজাইন চাওক এনেকৈ কৰা হৈছে মই যিযোৰ কাপোৰ পিন্ধি আছোঁ এনেকৈ আপোনালোকে পিন্ধিব পাৰিব সেম হয় আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিছো পাব আৰু এইখন চাদৰখন খুবেই আৰাম এইবিলাক গৰমত পিন্ধিবলৈ মই ব্লাউজটো নেট দি ডিজাইন কৰি লৈছোঁ আপোনালোকে নেট নিদিয়াকৈও ল'ব পাৰে সিম্পলকৈ চিলাই পিন্ধিব পাৰে আৰু এখন মেখেলা দেখিছেনে আৰু লগতে পাব এইটো
ব্লাউজৰ পিচ এটা পাৰি থাকিব কালাৰটো যথেষ্ট ধুনীয়া গৰমত পিন্ধিবৰ কাৰণে আৰু কাপোৰযোৰ ভাল লাগিল হ'লে 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে শেষত লৈ আহিছোঁ হোৱাইটত বোৱা হোৱাইটত ৰেড সূতা বোৱা এযোৰ সুপাৰ কটনৰ কাপোৰ খুব ধুনীয়া হয় আঁচলৰ ডিজাইনটো বহুত ধুনীয়া হয় চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে আৰু গোটেই কাপোৰযোৰৰ মাজত চাওক এনেকৈ ৰঙা সূতাৰে বুটা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ গৰমত পিন্ধি যাবলৈ খুব বেছি ধুনীয়া হ'ব আৰু সকলোৱে আপোনাক ঘূৰি ঘূৰি চাব যদি এনেকুৱা এযোৰ কাপোৰ আপোনালোকে গৰমত পিন্ধি যায় আৰু এইকেইটা চাইড পাৰিকেইটা কাম চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে আপোনালোকে যেতিয়া ৰেডি কৰি ল'ব কাপোৰযোৰ বহুত ধুনীয়া হ'ব আৰু এখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে চাওক কিমান ওপৰলৈকে কাম কৰা হৈছে মেখেলাখন লগতে পাব ব্লাউজৰ পিচটো চিম্পুল হ'ব এটা পাৰি থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 1350 1350 টকাত সংগ্ৰহ কৰিব পাৰিব গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে পটাপট যোগাযোগ কৰিব স্ক্ৰীনশ্বটটো ল'ব লৈ যোগাযোগ কৰিব আৰু আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ সোনকালে নিজৰ কৰি ল'ব ভিডিঅ'ৰ শেষত কওঁ আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে যিসকলে আহিম বুলি ভাবি আছে সোনকালে আমাৰ দোকানলৈ আহিব আৰু যিসকলে আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ পৰা অনলাইনত পাৰচেজ কৰিব পাৰিব পুনৰ লৈ আহিম নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ যিহেতু এটা সামাৰ সিজন চলি আছে বহুত গৰম পৰিছে গৰমত পিন্ধা সুন্দৰ কাপোৰ লৈ আহিম আপোনালোকৰ মাজলৈ চাই থাকিব আমাৰ ভিডিঅ' আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ পিন্ধিব পাৰে পুনৰ আহিম অহা সপ্তাহত আপোনালোকৰ মাজলৈ সুন্দৰ কালেকশ্যন লৈ আৰু সকলো ভালে থাকক তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ